কি খবৰ তোমালোকৰ? গৰমৰ বন্ধ চলি আছে তোমালোকৰ, হয়নে নাই? আৰু গৰমৰ বন্ধত তোমালোকে ক'ৰবাত ফুৰিব গৈছা চাগে, লগতে অকণমান খেলা ধূলাও কৰিছা। কিন্তু পঢ়া শুনাটো কৰিব লাগিব, হয়নে নাই? কাৰণ মেট্ৰিক পৰীক্ষা আহি আছে তোমালোকৰ, ঠিক আছে? এইটো চবেই যাতে মনত ৰাখা। আৰু যিমান পাৰা গৰমৰ বন্ধত তোমালোকে বস্তুবোৰ বুজি বুজি ভালকৈ কৰা, ঠিক আছে? কাৰণ এতিয়া তোমালোকৰ হাতত টাইম আছে, হয় নাই? যেতিয়া এক্সাম আহি পাব, তেতিয়া তোমালোকৰ হাতত এক্সামেই টাইম নাথাকিব। তেতিয়া আৰু তোমালোকে বুজি বুজি মেথছ হওক বা ছায়েন্স হওক বা যিকোনো ছাবজেক্টে হওক, বুজি বুজি ইমান টাইম তোমালোকে ল'ব নোৱাৰিবা এটা ছাবজেক্টৰ কাৰণে। চ' এতিয়াই টাইম আছে। এতিয়া তোমালোকে ভালদৰে চেপ্টাৰবোৰ বুজা, ভালদৰে কৰা, ভালদৰে প্ৰেক্টিচ কৰা, লগতে এক্সট্ৰা যিখিনি কুৱেশ্যনছ থাকে সেইখিনি কৰা, ঠিক আছে? বেলেগ বেলেগ অকণমান কিতাপ লোৱা, তো সেই কিতাপবোৰৰ পৰাও তোমালোকে অকণমান কুৱেশ্যনছবোৰ কৰা, ঠিক আছে? তো তেনেকৈ তোমালোকে আগবাঢ়ি যোৱা। তেতিয়া এক্সামৰ টাইমত তোমালোকৰ যিটো হেডেক, এক্সাম প্ৰেছাৰ, সেই এক্সাম প্ৰেছাৰটো তোমালোকৰ নাথাকে, ঠিক আছে? অ'কে, চ' ৱেলকাম টু ব্ৰেইন অৰবিট এডুকেশ্যনছ। আমাৰ নতুন টি চাৰ্ট আহি গ'ল, ঠিক আছে? হোৱাইট কালাৰৰ টি চাৰ্ট, আগত আমাৰ লগো এটা আছে ব্ৰেইন অৰবিট এডুকেশ্যনছৰ, পিছপিনেও আছে, ঠিক আছে? দেখা পাইছা সকলোৱে? ত' কেনেকুৱা লাগিছে এবাৰ জনাবা কমেণ্ট ছেকশ্যনত, ঠিক আছে? আৰু লগতে অতি সোনকালে আমাৰ ব্ৰেইন অৰবিট এডুকেশ্যনছৰ এপ লঞ্চ হৈ আছে, ঠিক আছে? এইটো মান্থতে হ'ব লাগে, নাইবা নেক্সট মান্থতো হ'ব পাৰে, ঠিক আছে? তো এপ লঞ্চ হৈ গ'লে তাত আমি লাইভ ক্লাছ কৰিব পাৰিম, ক্লাছ 9-10ৰ ষ্টুডেণ্টছখিনিৰ কাৰণে। মেথছ আৰু ছায়েন্সে কৰিম প্ৰথমতে, তাৰপিছত লাহে লাহে বেলেগ বেলেগ ছাবজেক্টটো আনিম, ঠিক আছে? চ' এপ লঞ্চ হৈ গ'লে তোমালোকক মই জনাম, ঠিক আছে? অ'কে, চ' আজিৰ ক্লাছত আমি কি পঢ়িম? তোমালোকৰ যিটো ত্ৰিভুজ অধ্যায়, সেই ত্ৰিভুজ অধ্যায়টোৰ এটা অতি গুৰুত্বপূৰ্ণ এটা উপবাদ্য আছে, ঠিক আছে? সেই উপবাদ্যটোৰ নাম হৈছে থেলছৰ উপবাদ্য, বা আমি সেই উপবাদ্যটোকে কি বুলি কওঁ? মৌলিক সমানুপাতিকতা উপবাদ্য, ঠিক আছে? তো বহুত গুৰুত্বপূৰ্ণ উপবাদ্য এটা। এতিয়া বহুত ষ্টুডেণ্টছে কয়, ছাৰ উপবাদ্যটো বুজি পাওঁ ঠিকেই, ঠিক আছে? উপবাদ্যটো বেছি টান নহয়, কিন্তু উপবাদ্যটোৰ প্ৰমাণটো আমাৰ টান লাগে, ঠিক আছে? কিছুমানে আকৌ কয়, ছাৰ প্ৰমাণটোও ঠিকে বুজি পাওঁ, কিন্তু এই উপবাদ্যটোৰ সহায়ত যিবোৰ প্ৰশ্ন আমি কৰিব লাগে, সেই প্ৰশ্নবোৰহে আমাৰ টান লাগে, ঠিক আছে? কেতিয়া কেনেকৈ সেই উপবাদ্যটো আমি ব্যৱহাৰ কৰি আমি সেই প্ৰশ্নবোৰ কৰিম, সেইখিনি আমাৰ অলপ টান লাগে। চ' একো টেনশ্যন ল'ব লগা কথা নাই। আজিৰ ক্লাছত আমি উপবাদ্যটো ভালদৰে বুজিমো আৰু তাৰ প্ৰমাণটোও ভালদৰে বুজিম, ঠিক আছে? কেনেকৈ এই উপবাদ্যটো অতি সহজতে আৰু একদম ভালদৰে কেনেকৈ বুজি পেলাই আমি প্ৰমাণটো কৰিব পাৰোঁ, ঠিক আছে? আৰু লগতে নেক্সট ভিডিঅ'বিলাকত মই ইয়াৰ ওপৰত কিছুমান প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আনিম, ঠিক আছে? MCQ হওক বা দীঘল প্ৰশ্ন হওক, গোটেইখিনি পাই যাবা এই ব্ৰেইন অৰবিট এডুকেশ্যন চেনেলটোতে। অ'কে, চ' আমি আজি ক্লাছত আমি আগতে উপবাদ্যটো বুজো, ঠিক আছে? কি কৈছে উপবাদ্যটোত, আৰু তাৰপিছত আমি প্ৰমাণটো কৰিম। অ'কে, এতিয়া উপবাদ্যটো কি কৈছে আমাক, যে এইটো হ'ল তোমালোকৰ উপবাদ্য 6.1, ঠিক আছে? আমাক কৈছে যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, তাৰমানে যিকোনো এটা ত্ৰিভুজ, ঠিক আছে? এতিয়া সেই ত্ৰিভুজটোৰ কি কৰিলা, ত্ৰিভুজটোৰ তিনিটা বাহু থাকে, হয়নে? যিকোনো এটা বাহু লৈ তুমি সেই বাহুটোৰ সমান্তৰালকৈ এডাল ৰেখা টনা, ঠিক আছে? বা এডাল ৰেখাখণ্ড টনা তুমি। তাৰপিছত সেই ৰেখাডালে ত্ৰিভুজটোৰ আন বাহু দুটাক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিব, হয় নাই? দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিব, আৰু সেই যি নিৰ্দিষ্ট দুটা বিন্দুত ছেদ কৰে, সেই বাহু দুটা কি হ'ব? সেই বিন্দু দুটাত একে অনুপাতত বিভক্ত হ'ব বুলি কৈছে, ঠিক আছে? তাৰমানে এইটোৱে কৈছে আমাক যে এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ যদি আমি এডাল ৰেখাখণ্ড বা ৰেখা অংকন কৰো, তেন্তে সেই ৰেখাডালে ত্ৰিভুজটোৰ আন দুটা বাহুক যি দুটা বিন্দুত কটাকটি কৰিব, সেই বিন্দু দুটাত সেই বাহুডাল কি হ'ব? একে অনুপাতত বিভক্ত হ'ব বা সমানুপাতত বিভক্ত হ'ব বুলি আমি ক'ব পাৰো, ঠিক আছে? এতিয়া আমি চিত্ৰৰ সহায়ত আমি বুজোৱা হয় উপবাদ্যটো কি কৈছে আমাক। এতিয়া ধৰা হ'ল আমি এটা ত্ৰিভুজ ললো, এইটো এটা ত্ৰিভুজ, ঠিক আছে? ত্ৰিভুজটোৰ আমি নাম দি ললো আমি ABC বুলি। এইটো আমি A দিলো, এইটো আমি B দিলো, আৰু এইটো আমি C দিলো। এতিয়া আমাক কি কৈছে ইয়াতে, যে ধৰা হ'ল আমি এই ত্ৰিভুজটোৰ তিনিটা বাহু আছে, মানে AB, BC আৰু AC বাহু, ঠিক আছে? চ' আমি ধৰা হ'ল এই BC বাহুডালৰ সমান্তৰালকৈ আমি এডাল ৰেখাখণ্ড অংকন কৰিলো বা এডাল ৰেখা আমি অংকন কৰিলো, ঠিক আছে? এতিয়া সেই ৰেখাডাল কেনেকুৱা হ'ব? সেই ৰেখাডাল এনেকুৱা ধৰণৰ হ'ব, চাবা। এনেকুৱা ধৰণৰ এডাল ৰেখা হ'ব, ঠিক আছে? যিডাল ৰেখা কি হ'ব? তোমাৰ
এই BC বাহুডালৰ কি হৈছে সমান্তৰাল হৈছে হয়নে ঠিক আছে এতিয়া এই ৰেখাডালক আমি যদি নাম দিওঁ বা ৰেখাখণ্ডডালক যদি আমি নাম দিওঁ DE বুলি DE বুলি আমি নাম দিলো এতিয়া আমি ইয়াৰ পৰা ক'ব পাৰো যে DE কি হয় সমান্তৰাল BC বুজি পাইছা ঠিক আছে এইটো হল সমান্তৰালৰ চিহ্ন ঠিক আছে এনেকে সমান্তৰাল তোমালোকে লিখি থাকিব নালাগে আৰু এনেকুৱাকে চিহ্নটো দিলে হ'ল এইটো সমান্তৰালৰ চিহ্ন এতিয়া যদি এই DE ডাল BC ৰ সমান্তৰাল হয় তেতিয়া হলে উপপাদ্যটো মতে আমাক কি কৈছে আমাক এইটোৱে কৈছে যে এই DE বিন্দু দুটাই কোন দুটা বাহুক কাটিছে D বিন্দুটোৱে AB বাহুক কাটিছে আৰু E বিন্দুটোৱে AC বাহুক কাটিছে তেন্তে D বিন্দুটোত কি হৈছে যেতিয়া এটা বাহুক এই D বিন্দুত এনেকে কাটি দিলে ঠিক আছে খণ্ড কৰি দিলে মানে তো খণ্ড কৰা মানে কি ইয়াত AB বাহুটো দুটা খণ্ড পালো না নাই আমি মানে এটা খণ্ড হল AD আৰু এটা খণ্ড হল DB ঠিক আছে এই খণ্ড দুটাৰ তুমি অনুপাত লোৱা এটা অনুপাতটো সকলোৱে ল'ব জানা ঠিক আছে তাৰ মানে আমি কি ললো AD by DB ললো আমি অনুপাত ঠিক আছে আকৌ এই E বিন্দুটোৱে কি কৰিছে AC বাহুক কি কৰিছে AC বাহুক ইয়াতে তোমাৰ দুটা খণ্ডত ভাগ কৰিছে হয় নাই এইটো এটা খণ্ড আৰু এইটো এটা খণ্ড ঠিক তেনেকে AD বাহুকো AB বাহুকো AD আৰু DB বাহুত খণ্ড কৰিছিল এই AC বাহুকো AE আৰু EC খণ্ডত বিভক্ত কৰিছে ঠিক আছে তো ইয়াৰো আমি অনুপাতটো ললো আমি কি ললো অনুপাতটো AE by আমি EC ললো তেন্তে এই যে অনুপাত দুটা পালো আমি এই অনুপাত দুটা কি হ'ব বুলি কৈছে আমাক উপাদ্যটো মতে সমান হ'ব বুলি কৈছে বুজি পাইছা না তাৰমানে AD by DB ইকুৱেল টু কি হ'ব বুলি কৈছে AE by EC হ'ব বুলি আমাক কৈছে ঠিক আছে বুজি পালো আমি উপাদ্যটো ঠিক আছে এতিয়া ধৰা হল মই কি ভাবিলো যে আমি DE বাহুডাল যে সৰি DE যে আমি ৰেখাখণ্ড এডাল ললো সেই DE ডাল আমি BC ৰ সমান্তৰাল কৰি লৈছো কিন্তু তাতটো এনেকুৱাকে উপপাদ্যটো কোৱা নাই যে আমি নিৰ্দিষ্ট এডাল বাহুহে আমি ল'ব পাৰো আমিতো ত্ৰিভুজটোৰ যিকোনো এটা বাহুত ল'ব পাৰো হয় নাই আমি AC বাহুৰ সমান্তৰালকৈ আমি DE বাহুডাল DE ৰেখাখণ্ডডাল ল'ব পাৰো বা আমি AB বাহুৰ সমান্তৰালকৈ ল'ব পাৰো হয় নাই তেতিয়া কি হ'ব বাৰু তো আমি আৰু এটা ত্ৰিভুজ লওঁ ঠিক আছে ধৰা হল এইটো এটা ত্ৰিভুজ ওকে এই ত্ৰিভুজটোকো মই ধৰা হল নাম দিলো ABC বুলি ঠিক আছে একে নাম দিছো বাৰু তাতে তোমালোকে বুজি পোৱা এতিয়া মই কি কৰিলো মই এবাৰ AB বাহুৰ সমান্তৰালকৈ এডাল ৰেখাখণ্ড অংকন কৰিম বুজি পাইছা সকলোৱে ঠিক আছে তো ধৰা হল মই AB বাহুৰ সমান্তৰালকৈ এডাল এনেকুৱাকে ৰেখাখণ্ড এডাল অংকন কৰিছো ঠিক আছে সমান্তৰাল হৈছে ঠিকে আছে তো এইডালক মই নাম দিলো DE বুলি মই নাম দিলো DE বুলি নাম দিলো দিয়া ঠিক আছে এতিয়াও তো উপপাদ্যটো ইয়াতে হ'ব হয় নাই তো ইয়াতে কি হৈ আছে ইয়াতে DE সমান্তৰাল কি হৈছে AB হৈছে এতিয়া এবাৰ আমি চাব লাগিব যে সেই D আৰু E বিন্দুটোৱে কোন দুটা বাহুক কাটিছে তাৰমানে খণ্ড কৰিছে এটা হল AC বাহুক D বিন্দুটোৱে খণ্ড কৰিছে আৰু এটা হল BC বাহুক D তোমাৰ E বিন্দুটোৱে খণ্ড কৰিছে তো AC বাহুক যদি D বিন্দুটোৱে খণ্ড কৰে তেন্তে কোন দুটা খণ্ডত বিভক্ত কৰিছে এটা হল AD আৰু এটা হল কি DC তো আমি AD আৰু DC ৰ অনুপাতটো এবাৰ লৈ লওঁ ঠিক আছে AD by DC আমি ললো কাৰ সমান হ'ব আৰু কোনটো বাহুক খণ্ড কৰিছে E বিন্দুটোৱে BC বাহুক তো BC বাহুক যদি খণ্ড কৰিছে তেন্তে ইয়াৰ অনুপাত কি হ'ব BE আৰু EC হ'ব এই দুটা খণ্ডত বিভক্ত কৰিছে হয় নাই তো গতিকে ইয়াতে হ'ব BE by EC বুজি পালো আমি ঠিক আছে ধৰা হল এবাৰ আমি কি কৰিলো আমি এবাৰ AC বাহুৰ সমান্তৰালকৈ লৈ লওঁ মানে তিনিটাই আমি চাই লওঁ ঠিক আছে কেনেকুৱাকে হ'ব পাৰে আৰু এটা ত্ৰিভুজ ললো আমি এইটো এটা ত্ৰিভুজ ললো এবাৰ ঠিক আছে এই ত্ৰিভুজটোকো আমি নাম দিলো ধৰা ABC বুলি এইটো ত্ৰিভুজক নাম দিয়াৰ পিছত এবাৰ আমি কি কৰিলো এবাৰ আমি AC বাহুৰ সমান্তৰালকৈ ললো ধৰা ঠিক আছে আমি AC বাহুৰ সমান্তৰালকৈ লৈ ললো হল তো এতিয়া অকমান সমান্তৰালটো কিবা বেকা হৈছে নেকি হোৱা নাই ন ঠিক আছে সমান্তৰাল হৈছেতো বাৰু অকমান কিবা হ'ব পাৰে মই বৰ্ডৰ ইমান ওচৰৰ পৰা মানে ধৰিব নোৱাৰি পটককে সমান্তৰালটো অকমান দূৰৰ পৰাহে গম পায় বাৰু যি নহওক ওকে তো AB বাহুক এতিয়া এই ৰেখাখণ্ডডাল আমি AC বাহুৰ কি ললো আমি সমান্তৰাল ললো তো ইয়াতেও আমি নাম দিলো DE বুলি ঠিক আছে তো ইয়াতে আমি কি লিখিব পাৰো আমি ইয়াতে লিখিব পাৰো যে DE সমান্তৰাল কি হ'ব AC ঠিক আছে যদি DE সমান্তৰাল AC হয় তেন্তে এই DE বাহুডালে কোন দুটা বাহুক কাটিছে DE ৰেখাখণ্ডডালে কোন দুটা বাহুক কাটিছে AB বাহুক D বিন্দুত কাটিছে তো AB বাহুক যদি D বিন্দুত কাটে
তেন্তে ইয়াতে কোন দুটা খণ্ড হ'ব AD এটা খণ্ড হ'ব আৰু BD এটা খণ্ড হ'ব তো AD আৰু BD ৰ আমি কি ল'ম আমি অনুপাতটো ল'ম ঠিক আছে মই এইখিনিতে লিখি দিছো তো AD বাই কি হ'ব DB আমি ললো সমান আৰু কোনটো বাহুক কাটিছে BC বাহুক কাটিছে হয় নাই তো BC বাহুক ই বিন্দুটোৱে কাটিছে তো কোন দুটা খণ্ড হ'ব এটা আমি ল'ব পাৰো CE মানে আৰু এটা ল'ব পাৰো আমি EB ঠিক আছে তো আমি ললো CE বাই EB ললো ঠিক আছে বুজি পাই গলো আমি মানে তাৰ মানে সেই ত্ৰিভুজটোৰ তিনিওডাল বাহুৰ যিকোনো এডাল বাহুৰ লগতে যদি সমান্তৰাল হৈ থাকে কোনো এডাল ৰেখাখণ্ড তেন্তে বাকি দুটা বাহুক যি দুটা বিন্দুত কটাকটি কৰে সেই বিন্দু দুটাই কি কৰিব সেই বাহু দুটাক একে অনুপাতত ভাগ কৰিব বা সমানুপাতত ভাগ কৰা বুলি কোৱা হয় ঠিক আছে এই একে অনুপাত মানে সমানুপাত ঠিক আছে বুজি পাইছা কনসেপ্ট ক্লিয়াৰ ঠিক আছে উপপাদ্যটোৰ ওকে এতিয়া চোৱা আমি এতিয়া কি কৰো আমি এতিয়া প্ৰমাণটো কৰো মানে ঠিক আছে কাৰণ প্ৰমাণ তোমালোকৰ লাগিবই ঠিক আছে যিমান কেইটা উপপাদ্য আছে তোমালোকৰ ত্ৰিভুজৰ হওক বৃত্তৰ হওক ঠিক আছে তাৰে তোমালোকে সেই উপপাদ্যবোৰৰ কিন্তু প্ৰমাণ কেইটা চাবা দেই ঠিক আছে ময়ো বাৰু ভিডিঅ' গোটেইকেইটাৰে লৈ আনিম টেনশ্যন ল'ব নালাগে গোটেই তোমাৰ উপপাদ্য কেইটাৰে ভিডিঅ' মই ইউটিউবত দি দিম তোমালোকে মোৰ চেনেলত গৈ চাব পাৰা আমাৰ চেনেলত গৈ ঠিক আছে এতিয়া চোৱা আমি প্ৰমাণটো কেনেকৈ কৰিম চোৱা প্ৰথমতে আমি কি কৰিলো আমি আগত চিত্ৰটো অংকন কৰিলো ঠিক আছে কাৰণ প্ৰমাণৰ কাৰণে আমাক চিত্ৰ লাগিবই হয় নাই তো আমি চিত্ৰটো অংকন কৰো আগতে ইয়াতেও আমি এটা ত্ৰিভুজ লওঁ ঠিক আছে এই ত্ৰিভুজটোক আমি ABC নাম দিলো দিয়া ঠিক আছে বেলেগো নাম দিব পাৰা তোমালোকৰ নিজৰ ইচ্ছা যি নাম দিয়া মই বাৰু ইয়াতে ABC নাম দিলো এতিয়া আমি কি কৰিলো আমি BC বাহুৰ সমান্তৰালকৈয়ে আমি এডাল ৰেখাখণ্ড অংকন কৰো ঠিক আছে বেলেগ বাহু বাৰু নলও প্ৰমাণৰ কাৰণে BC বাহুৰ সমান্তৰালকৈ আমি অংকন কৰো ঠিক আছে গতিকে আমি ইয়াতে কি কৰিলো BC বাহুৰ সমান্তৰালকৈ আমি এডাল এনেকুৱাকে এডাল ৰেখাখণ্ড অংকন কৰিলো বুজি পালো তো এডালক আমি নাম দিলো DE বুলি ঠিক আছে কি প্ৰমাণ কৰিব লাগে ইয়াতে আমাক দিয়া কি আছে আমাক দিয়া আছে যে DE ডাল কি হয় BC ৰ সমান্তৰাল আৰু আমি প্ৰমাণ কি কৰিব লাগে D বিন্দুটোৱে AB বাহুক কোন দুটা খণ্ডত ভাগ কৰিছে AD আৰু DB তো AD বাই DB এটা হ'ব লিখিলো আমি অনুপাতটো সমান কাৰ সমান হ'ব এই ই বিন্দুটোৱে AC বাহুক কোন দুটা খণ্ডত ভাগ কৰিছে AE আৰু EC খণ্ডত ভাগ কৰিছে হয় নাই তো গতিকে ইয়াতে হৈ যাব কি AE বাই EC ঠিক আছে তো আমি এইটো প্ৰমাণ কৰি দেখাব লাগে বুজি পাইছা সকলোৱে ঠিক আছে কি প্ৰমাণ কৰিব লাগে এইটো প্ৰমাণ কৰিব লাগে বুজি পাইছা যে AD বাই DB ইকুৱেল টু AE বাই EC বুলি আমি প্ৰমাণ কৰি দেখুৱাব লাগে ঠিক আছে তো এইখিনি মই মুছি দিছো এতিয়া এইখিনি আমি পিছত লিখিম বাৰু কি প্ৰমাণ কৰিব লাগে কি আছে গোটেইখিনি আমি ধুনীয়াকৈ লিখিম চিত্ৰটো থাকক চিত্ৰটো আমাক লাগিব ঠিক আছে এতিয়া জ্যামিতিৰ যেতিয়া আমি প্ৰমাণবোৰ কৰো ন তেতিয়া কি হয় তেতিয়া আমি ধুনীয়াকৈ লিখিব পাৰিব লাগিব দেই সেইটো সদায় মনত ৰাখিবা এনেই আৰু ডাইৰেক্টলি যদি তুমি প্ৰমাণটো কৰিব যোৱা তেতিয়াহ'লে তোমালোকে নম্বৰ কম পাবা যদি 5 নম্বৰ থাকে এটা প্ৰমাণত তেতিয়াহ'লে তোমালোকক ধৰা শিক্ষকে 3 নম্বৰ দিব বা কিছুমান 2 নম্বৰো দিব পাৰে ঠিক আছে গতিকে জ্যামিতিৰ যিবোৰ প্ৰমাণ সেই প্ৰমাণবোৰ লিখাৰ এটা ধৰণ আছে ঠিক আছে তো কেনেকৈ লিখে চাবা প্ৰথম মই যেতিয়া কৰাম তেতিয়া ধুনীয়াকৈ তোমালোকক বুজাইও দিম গোটেইখিনি বস্তু ওকে এতিয়া প্ৰথমতে আমি কি লিখিব লাগে প্ৰথমতে আমি লিখিব লাগে যে আমাৰ দিয়া কি আছে ঠিক আছে আমাক কি দিয়া আছে বাৰু এটা ত্ৰিভুজ দিয়া আছে ABC বুলি হয়নে এতিয়া আৰু লগতে কি দিয়া আছে যে উপপাদ্যটো মতে এইটোও দিয়া আছে যে এই যিডাল D ৰেখাখণ্ড সেই ৰেখাখণ্ডডাল BC ৰ সমান্তৰাল বুলি আমাক দিয়াই আছে হয়নে আমি প্ৰমাণ কি কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে যে এই D বা ৰেখাখণ্ডডালে AB আৰু AC ক যি দুটা খণ্ডত ভাগ কৰিছে যিকেইটা খণ্ডত ভাগ কৰিছে সেই খণ্ডকেইটা কি হয় অনুপাত সমান হয় ঠিক আছে এইখিনি আমি প্ৰমাণ কৰিব লাগে তো এই গোটেই বস্তুখিনি আমি লিখিব লাগিব আগত বুজি পাইছা ঠিক আছে কেনেকৈ লিখিম চোৱা যে ABC ত্ৰিভুজ ABC ত AB আৰু AC বাহুত দুটা বিন্দু লোৱা হল যাতে ঠিক আছে AB আৰু AC বাহুত আমি দুটা বিন্দু ললো কি বিন্দু ললো D আৰু E বিন্দু দুটা ললো যাতে DE বা BC সমান্তৰাল DE হয় তাৰমানে এই BC বাহুডাল D ৰেখাখণ্ডডালৰ কি হয় সমান্তৰাল হয় বুলি আমি কৈ দিছে আমাক ঠিক আছে এনেকুৱা ধৰণে আমি ললো মানে বুজি পাইছা প্ৰমাণ কি কৰিব লাগে আমি
আমি এইটোৱে প্ৰমাণ কৰিব লাগে যে AD by DB ইকুৱেল টু কি হয় AE by EC হয় ঠিক আছে বুজি পাইছা আমি প্ৰমাণ কৰি দেখুৱাব লাগে যে AD by DB ইকুৱেল টু AE by EC ঠিক আছে তো এইখিনি তোমালোকে লিখিব লাগিব কিন্তু বুজি পাইছা তাৰ পিছত এতিয়া চোৱা এতিয়া তোমালোকে যদি চোৱা আমি কি কৰিম এতিয়া আমি ডাইৰেক্টলি এই প্ৰমাণটো কৰিব নোৱাৰো বুজি পাইছা কিছুমান জ্যামিতিত কিছুমান প্ৰমাণ এনেকুৱা থাকে যে কিছুমান প্ৰমাণটো ডাইৰেক্ট হয় মানে কি যে যেটো তোমাক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নটোৰ মতে তুমি চিত্ৰটো অঙ্কন কৰিলা আৰু এই চিত্ৰটোৰ পৰাই তুমি ডাইৰেক্টলি প্ৰমাণটো কৰি দিব পাৰা ঠিক আছে কিন্তু কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে যে য'ত তুমি প্ৰশ্নটোত যেটো চিত্ৰ প্ৰশ্নটোৰ মতে যেটো চিত্ৰ হয় সেই চিত্ৰটোৰ উপৰিও তুমি কিছুমান অঙ্কন কৰিব লগা হয় কিছুমান বস্তু তুমি অঙ্কন কৰিব লগা হয় নিজাকে প্ৰমাণটোৰ সুবিধাৰ কাৰণে ঠিক আছে বা প্ৰমাণটোৰ কৰিবৰ কাৰণে বুজি পাইছা ইয়াতেও আমি সেই এক্সট্ৰা যিখিনি অঙ্কন কৰিব লাগিব সেইখিনি তোমালোকে ভালদৰে মন কৰিবা ঠিক আছে সেইখিনিয়ে ইম্পৰ্টেন্ট ঠিক আছে এইখিনি যদি ভালদৰে বুজি পোৱা তেন্তে গোটেই প্ৰমাণটোৱে তোমালোকে বুজি পাবা ঠিক আছে প্ৰথমতে আমি কি অঙ্কন কৰিম চোৱা প্ৰথমতে আমি এটো অঙ্কন কৰিম যে আমি এই ডি বিন্দুৰ পৰা ঠিক আছে আমি ডি বিন্দুৰ পৰা এই যিডাল AE যিডাল ৰেখাখণ্ড আছে এৰ পৰা ই লৈকে ঠিক আছে এৰ পৰা ই লৈকে যিডাল ৰেখাখণ্ড আছে সেই ৰেখাখণ্ডলৈকে আমি এডাল কি অঙ্কন কৰিম লম্ব অঙ্কন কৰিম লম্ব মানে কি এতিয়া ঠিক আছে লম্ব মানে হল 90 ডিগ্ৰী কোণ কৰি থাকিব লাগিব হয় নাই আমি লম্ব বুলি ক'লে কি বুজো যে এডাল যদি আমাৰ তাত এনেকুৱাকে ৰেখাখণ্ড থাকে সেই ৰেখাখণ্ডডালৰ ওপৰত এনেকুৱাকে যদি আন এডাল ৰেখাখণ্ডই যদি 90 ডিগ্ৰী কোণ কৰি থাকে তেন্তে কি বুলি কোৱা হয় যে এডালে আনডালৰ ওপৰত কি হৈ আছে লম্ব হিচাপে আছে বুজি পাইছানে ঠিক আছে তো গতিকে আমি ইয়াতে AE যিডাল আমি মানে ৰেখাখণ্ড ললো এৰ পৰা ই লৈকে সেই AE ৰ ওপৰত আমি ডি বিন্দুৰ পৰা এডাল লম্ব অঙ্কন কৰিম ঠিক আছে তো এইডাল হল আমাৰ লম্ব মই কালাৰটো চেঞ্জ কৰি দিম বাৰু টেনচন ল'ব ৰ'ব মই কালাৰটো চেঞ্জ কৰি দিম ঠিক আছে এটা ব্লেক কালাৰ আহি গৈছে ইয়েলো কৰি দিছো মই ওকে তো ডিৰ পৰা আমি কি কৰিলো আমি এডাল লম্ব এডাল অঙ্কন কৰিলো বুজি পাইছা সকলোৱে ঠিক আছে তো এই লম্বডালক আমি নাম দিলো কি বুলি আমি ধৰা নাম দিলো DM বুলি নাম দিলো দিয়া ঠিক আছে DM বুলি আমি নাম দিলো হল লম্ব মানে কি ইয়াতে 90 ডিগ্ৰী কোণ কৰি আছে এইটো 90 ডিগ্ৰী হয় বা এইটোও 90 ডিগ্ৰী হ'ব ঠিক আছে যিকোনো এইটোও 90 ডিগ্ৰী হ'ব দুটাই 90 90 হ'ব ঠিক আছে ওকে ঠিক তেনেকে আমি আকৌ কি অঙ্কন কৰিলো এবাৰ ই বিন্দুৰ পৰা আমি AD বাহুলৈকে মানে বা AD যিডাল ৰেখাখণ্ড এৰ পৰা ডি লৈকে যিডাল ৰেখাখণ্ড সেই ৰেখাখণ্ডডাললৈকে আমি কি কৰিলো ই বিন্দুৰ পৰা আমি আন এডাল কি অঙ্কন কৰিম লম্ব অঙ্কন কৰিম ঠিক আছে বুজি পাইছা সকলোৱে তো ইয়াৰ পৰা আমি সেম এনেকুৱাকে এডাল আমি লম্ব এডাল অঙ্কন কৰিব লাগিব তো এডালক আমি কি নাম দিলো এডালক আমি নাম দিলো EN বুলি দিয়া ঠিক আছে দিব পাৰো আমি যিকোনো নাম দিব পাৰা তোমালোকে ঠিক আছে তাৰ পিছত এইখিনি হৈ গল এইখিনি বুজি পালা ঠিক আছে লম্ব কেনেকে অঙ্কন কৰে 90 ডিগ্ৰী কোণ কৰি থাকিব লাগিব তাৰ মানে AE ৰ ওপৰত এই DM ডালে 90 ডিগ্ৰী কোণ কৰি আছে বা এই EN ডালে AD ৰ ওপৰত কি হৈ আছে 90 ডিগ্ৰী কোণ কৰি আছে ঠিক আছে তাৰ পিছত এতিয়া আকৌ আমি কি অঙ্কন কৰিম আমি এই B ৰ পৰা E লৈকে সংযোগ কৰিম ঠিক আছে সৰি আমি ইয়াতে B ৰ পৰা E লৈকে আমি ইয়াতে সংযোগ কৰিম ঠিক আছে আৰু এই C ৰ পৰা D লৈকে আমি সংযোগ কৰিম হল এইখিনি আমি অঙ্কন কৰিছো ঠিক আছে এতিয়া তোমালোকৰ মনত কিছুমানৰ প্ৰশ্ন হ'ব পাৰে যে স্যাৰ আমিতো ত্ৰিভুজটো যেনেকে অঙ্কন কৰিলো বা ডি ৰেখাখণ্ডডাল যেনেকে অঙ্কন কৰিলো এই যিবোৰ আমি DM হওক EN হওক যে অঙ্কন কৰিলো এইখিনি এনেকুৱাকে ডটেড লাইন দি আপুনি কি অঙ্কন কৰিলে ঠিক আছে এইবোৰ সৰু সৰু কথা ঠিক আছে কিন্তু জানিবলগীয়া কথা ঠিক আছে তো কথাটো এনেকুৱা যে আমাক আমি যিখিনি এক্সট্ৰাকে অঙ্কন কৰিব লগা হয় তাৰ মানে এইখিনি বস্তু আমাক উপপাদ্যটোত কৈ দিয়া নাই হয় না কৈছে জানো উপপাদ্যটোত কৈতো দিয়া নাই হয়নে যে তোমালোকে DM এডাল লম্ব অঙ্কন কৰা এৰ ওপৰত বা EN এডাল লম্ব অঙ্কন কৰা AD ৰ ওপৰত কৈ দিয়া নাই তোমালোকক তোমালোকে এইখিনি প্ৰমাণটোৰ সুবিধাৰ্থে
বা প্ৰমাণটো কৰিবৰ কাৰণে তোমালোকে নিজে অংকন কৰিব লগা হৈছে। সেই যিখিনি বস্তু আমি নিজে অংকন কৰো প্ৰমাণৰ কাৰণে, ঠিক আছে, সেই বস্তুখিনি আমি সদায় এনেকুৱা ডটেড লাইন দি অংকন কৰিব লাগে। বুজি পাইছা? কিয় অংকন কৰিব লাগে? কাৰণ যাতে গম পোৱা যায়। এতিয়া মোৰ এই চিত্ৰটো কোনোবাই যদি চাই, ঠিক আছে, তেতিয়া ডিৰেক্টলি গম পাই যাব, যিখিনি ডটেড লাইন দি অংকন কৰিছে তাৰ মানে সেইখিনি নিজে অংকন কৰিছে, বা যিখিনি ডটেড লাইন দি অংকন কৰা নাই সেইখিনি মানে প্ৰমাণটোত আগৰ পৰাই আছে। বুজি পাইছানে? ঠিক আছে, অকে। এতিয়া যিখিনি আমি অংকন কৰিলো সেইখিনি আমি লিখিব লাগিব। লিখিম কেনেকে? আমি লিখিম আমি এনেকে যে অংকন বি আৰু চি ডি সংযোগ কৰা হ'ল। তাৰমানে এই বি ই আৰু চি ডি সংযোগ কৰিলো আমি, আৰু লগতে কি কৰিলো, ডি এম তোমাৰ লম্ব এ চি, ঠিক আছে, এই ডি এম এ চিৰ ওপৰত লম্ব অংকন কৰিলো। এতিয়া মইতো অলপ আগতে কৈছিলো যে আমি এৰ ওপৰতহে অংকন কৰি আছো ডি এম ডাল, ইয়াতে আকৌ কিয় এ চি লিখিলো মই? চোৱা, এই যিটো ই বিন্দু আছে সেই ই বিন্দুটোতো এ চিৰ ওপৰতে আছে ন, হয় নে নাই? এই বিন্দুটোতো এ চিৰ ওপৰতে আছে, ঠিক আছে, ই বিন্দুটোতো ক'ৰবাত বেলেগততো নাই ই বিন্দুটো। তো যদি ই বিন্দুটো এ চিৰ ওপৰত থাকে তেন্তে তুমি এই কোৱা বা এ চি কোৱা কথাটোতো একেই হয়, ঠিক আছে, বুজি পাইছা? অকে, ঠিক তেনেকে ই এন লম্ব আমি কি অংকন কৰিলো? এ বি অংকন কৰিলো। ইয়াতেও মই আগতে কৈছিলো এ ডি বুলি, তো ইয়াতেতো মই লিখিলো এ বি বুলি, কথাটো একেই হয়, হয়নে নাই? যে ডি বিন্দুটো কি হৈ আছে? ডি বিন্দুটো এ বিৰ ওপৰত আছে। বুজি পাইছা? তো যদি এ বিৰ ওপৰত থাকে তেন্তে আমি এ ডি লওঁ বা এ বি লওঁ, কথাটোতো একেই হ'ব, ঠিক আছে, বুজি পাইছা? অকে, তো এইখিনি আমি কৰিলো। এতিয়া আমি প্ৰমাণটো কৰিম। এতিয়া প্ৰমাণটো কেনেকে কৰিম চাবা, ঠিক আছে। এতিয়া প্ৰমাণৰ কাৰণে আমি কৰিব লাগিব কি, মই ৰংটো চেঞ্জ কৰি লৈছো, ঠিক আছে, অকে, সেউজীয়া ৰং লৈ ললো। চাবা, প্ৰথমতে আমি কি কৰিম চোৱা, আমি প্ৰথমতে এই এ ডি ই যিটো ত্ৰিভুজ, মই সেউজীয়া ৰং কৰি দিছো দেই, ঠিক আছে, সকলোৱে ধৰিব পাৰিছা চাগে সেউজীয়া ৰংটো? সেউজীয়া ৰং কৰি দিছো মই। এই ত্ৰিভুজটো চোৱা তোমালোকে, প্ৰথমতে আমি এ ডি ই ত্ৰিভুজটো ল'ম, ঠিক আছে। এতিয়া এই ত্ৰিভুজটোৰ মই কালি উলিয়াব চাওঁ, পাৰিম আমি ত্ৰিভুজৰ কালি উলিয়াব? ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আছিল? ত্ৰিভুজৰ কালিৰ সূত্ৰ আছিল যে 1/2 ভূমি পূৰণ কি লম্ব, হয় নে? ভূমি পূৰণ লম্ব বা ভূমি পূৰণ উচ্চতা, উচ্চতা কোৱা লম্ব কোৱা কথাটো একেই হয়। তো গতিকে এ ডি ত্ৰিভুজটোৰ আমি যদি চাওঁ তেতিয়াহ'লে ইয়াততো লম্ব দুডাল আছে, এটা হ'ল ডি এম, এটা হ'ল ই এন, হয়নে? এতিয়া মই যদি প্ৰথমতে ডি এম ডালকে লওঁ, ঠিক আছে, ডি এম এডাল লম্ব হয় বা উচ্চতা বুলিও আমি ক'ব পাৰো। তো ডি এমক যদি আমি উচ্চতা বা লম্ব হিচাপে লওঁ তেন্তে এই ডি এম ডালৰ কাৰণে আমি কাক ভূমি বুলি ল'ব লাগিব? সেইটো বহুত গুৰুত্বপূৰ্ণ কথা, কিন্তু নিজৰ ইচ্ছামতে ভূমি তুমি ল'ব নোৱাৰা, ঠিক আছে। আমি কি চাব লাগিব যে ডি এম যিডাল আমি অংকন কৰিছো ৰেখাখণ্ড, সেই ৰেখাখণ্ডডাল কোনটো বাহুৰ ওপৰত আছে? এই এ চি বাহুৰ ওপৰত নাই জানো, বা এই বাহুৰ ওপৰত নাই জানো? আছে। গতিকে আমি সেই এইকহে কি ল'ব লাগিব? আমি ভূমি হিচাপে ল'ব লাগিব, ঠিক আছে, ধৰিব পাৰিছা সকলোৱে? তো আমি লিখিম প্ৰথমতে যে প্ৰমাণ, প্ৰথমতে আমি লিখো যে ত্ৰিভুজ এ ডি ইৰ কালি, ঠিক আছে, এ ডি ইৰ কালি কোনটো ত্ৰিভুজ গম পাইছা সকলোৱে? ত্ৰিভুজ এ ডি ইৰ কালি এইটো ত্ৰিভুজ, মই যিটো সেউজীয়া ৰং কৰি দিছিলো এই মাত্ৰ, এ ডি ত্ৰিভুজটো, ঠিক আছে। তো এ ডিৰ কালি আমাৰ কি হ'ব? 1/2 সমান 1/2 ইনটু কি হ'ব? ভূমি পূৰণ উচ্চতা, হয়নে? তো ভূমি কোনডাল হ'ব? মই কি ললো এই মাত্ৰ? আমি ডি এমক উচ্চতা হিচাপে লৈছিলো, হয়নে? ডি এম এইডালক আমি উচ্চতা হিচাপে লৈছো, ঠিক আছে, এইডালক আমি উচ্চতা হিচাপে লৈছো। তো এই ডি এম ডাল কাৰ ওপৰত আছে? এইৰ ওপৰত আছে, হয়নে? তো গতিকে ডি এমক উচ্চতা আৰু এইক আমি কি বুলি ল'ম? ভূমি বুলি ল'ম। বুজি পাইছা? ঠিক আছে, তো আমি ল'ম 1/2 ইনটু এ ই ইনটু ডি এম। বুজি পালো? ঠিক আছে। এতিয়া এই এ ডি ত্ৰিভুজৰ কালিটোক আমি শৰ্টত এনেকে এ আৰ মানে কি? এৰিয়া, ঠিক আছে, ব্ৰেকেট এ ডি বুলিও লিখিব পাৰো, ঠিক আছে। তোমালোকে এনেকেও লিখিব পাৰা, ইমান দীঘলকৈ আৰু লিখি থাকিব নালাগে, অমুকৰ কালি তমুকৰ কালি, ঠিক আছে। তো এনেকে আমি শৰ্টত আমি লিখি দিব পাৰো, অকে। পিছৰ ফালে মই সেনেকে লিখিম গোটেইখিনি, ঠিক আছে।
ললো আমি, ঠিক আছে। এতিয়া তাৰ পিছত আমি কি কৰিম, তাৰ পিছত আমি এতিয়া আমি কোনটো ত্ৰিভুজ ল'ম জানানে? আমি এতিয়া ল'ম এইটো ত্ৰিভুজ, DEC ত্ৰিভুজটো ল'ম, ঠিক আছে। মই বেলেগ এটা ৰং কৰি দিছো ৰবা, সেউজীয়া ৰং কৰি দিছো, ঠিক আছে। DEC ত্ৰিভুজটো ল'ম। কোনটো ত্ৰিভুজ? এইটো ত্ৰিভুজ, ধৰিব পাৰিছা তোমালোকে? এইটো ত্ৰিভুজ ল'ম, ঠিক আছে। বুজি পাইছা কেনেকুৱা ত্ৰিভুজ হয় এইটো? মই ইয়াতে অংকন কৰি দিছো, চাবা এনেকুৱাকে আছে ন ত্ৰিভুজটো, মানে ধৰিব পাৰিছা এনেকুৱাকে আছে। এইটো D বিন্দু, এইটো E বিন্দু আৰু এইটো C বিন্দু, ঠিক আছে। এতিয়া ইয়াতে এটা কি আছে, ইয়াতে এটা তোমাৰ প্ৰব্লেম এটা আছে। কি প্ৰব্লেম? গম পাইছানে তোমালোকে কি প্ৰব্লেম? ধৰিব পাৰিছানে? প্ৰব্লেমটো এইটোৱে যে এই DEC ত্ৰিভুজটোৰ ওপৰত আমি যদি ইয়াৰ যদি কালিয়ে ওলাব লাগে, তেন্তে আমাক কি লাগিব? আমাক এডাল ভূমি লাগিব, এডাল লম্ব লাগিব, হয়নে? এতিয়া লম্বডালটো 90 ডিগ্ৰী কোণ কৰি থাকিব লাগিব, নহলে তাক লম্ব কোৱাৰ কি অৰ্থ আছে, হয় নাই? তো ইয়াতে ক'বাত তুমি 90 ডিগ্ৰী কোণ কৰি থকা কিবা পাইছা জানো? কিবা ৰেখাখণ্ড 90 ডিগ্ৰী কোণ কৰি থকা পাইছা জানো? পোৱা নাই, হয়নে নাই? তো ইয়াতে কোনো এটা বাহুৱে বা কোনো এডাল ৰেখাখণ্ড তোমাৰ ইয়াতে ভিতৰত 90 ডিগ্ৰী কোণ কৰি নাই, ঠিক আছে। ধৰিব পাৰিছা বস্তুটো? তো আমি লম্ব কাক ল'ম, বা আমি ত্ৰিভুজটোৰ কালি কেনেকে উলিয়াম? সেইটো এটা আমি প্ৰব্লেমত পৰি গলো নহয় এতিয়া, হয় নাই? আমি কি জানো চোৱা, এইটো এটা কি ত্ৰিভুজ বাৰু ক'ব পাৰিবানে তোমালোকে? ত্ৰিভুজৰ তোমালোকে ভাগ পাইছিলা, হয়নে? এই ত্ৰিভুজৰ ভাগ মতে এইটো কি ত্ৰিভুজ, কোনটো ভাগত পৰে এইটো? এইটো এটা স্থূলকোণী ত্ৰিভুজ, হয়নে? স্থূলকোণী কিয় ক'লো মই? কাৰণ ইয়াৰে এটা কোণ স্থূলকোণ। স্থূলকোণ মানে হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু, ঠিক আছে। তো এইটো এটা স্থূলকোণী ত্ৰিভুজ হ'ল। এটা স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, ধৰা হ'ল এইটো এটা স্থূলকোণী ত্ৰিভুজ, ঠিক আছে। ABC বুলিয়ে নাম দিলো মই। এতিয়া এই স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় যে আমি যদি এই BC বাহুৰ ওপৰত আমি যদি এটা লম্ব অংকন কৰিব লাগে এই বিন্দুৰ পৰা, তেন্তে আমি BC বাহুৰ ওপৰত এনেকে যদি আমি এটা লম্ব অংকন কৰো, এনেকুৱাকে বা এনেকুৱাকে আমি যদি লম্ব অংকন কৰো, তেন্তে এই ৰেখাখণ্ড কেইডাল লম্ব হৈছে জানো BCৰ ওপৰত? হোৱা নাই। কিয় হোৱা নাই? কাৰণ এই কোণবোৰ 90 ডিগ্ৰী হয় জানো? 90 ডিগ্ৰীটো কেতিয়াও নহয়। দেখোতে আমি গম পাইছো, কাৰণ 90 ডিগ্ৰী হবৰ কাৰণে একদম এনেকে ষ্ট্ৰেইট থিয় হৈ থাকিব লাগিব, হয়নে? তো গতিকে এইকেইডালটো থিয় হৈ থকা নাই, এনেকে বেকা হৈ আছে, ঠিক আছে। তো আমি তেতিয়া কি কৰো, আমি এই BC বাহুডালক আমি B বিন্দুৰ পৰা অকমান এনেকে আগবঢ়াই দিওঁ, আৰু এই বিন্দুৰ পৰা তাৰপিছত আমি এডাল লম্ব এডাল অংকন কৰিব পাৰো, ঠিক আছে। বুজি পাইছা? তো স্থূলকোণী ত্ৰিভুজৰ এই কনচেপ্টটো তোমালোকে যাতে মনত ৰাখা হ'ল। ওকে, এতিয়া ইয়াতেও সেম হৈছে। ইয়াতে কি হৈছে, মই এইখিনি গোটেই মুচি দিছো দেই, ঠিক আছে। গোটেই মুচি দিছো। ওকে, ইয়াতে কি হ'ল, ইয়াতেও তোমাৰ এই যদি DEC ত্ৰিভুজটো চোৱা তুমি, এইটো এটা স্থূলকোণী ত্ৰিভুজ, মানে আৰু এই EC বাহুডালক তুমি যদি ভূমি বুলি ভাবি লোৱা, EC, ঠিক আছে। EC বাহুডালক তুমি যদি ভূমি বুলি ভাবি লোৱা, তেন্তে EC বাহুডালৰ ওপৰত আমি ডিৰেক্টলি কোনো লম্ব নাপাওঁ। সেইকাৰণে আমি যদি এই বিন্দুটোক আমি যদি এই বিন্দুলৈকে আমি কি কৰি দিওঁ, আমি যদি আগবঢ়াই দিওঁ, ঠিক আছে, যেনেকে মই তাতে আগবঢ়াই দিছিলো, হয় নাই? এই বিন্দুটোক যদি মই এই বিন্দুলৈকে আগবঢ়াই দিওঁ, তেতিয়াহ'লে দেখা পালো যে এই বিন্দুলৈকে আগবঢ়াই দিওঁতে এই DM এডাল কি পালো, আমি তাতে লম্ব পালো নে নাই? পালো, ঠিক আছে। গতিকে এই DEC ত্ৰিভুজটোৰ ক্ষেত্ৰতো আমি কি ল'ব লাগিব, DM-ক আমি লম্ব হিচাপে ল'ব লাগিব, বা উচ্চতা হিচাপে আমি ল'ব পাৰো। বুজি পাইছা সকলোৱে? ঠিক আছে। আৰু ভূমি কাক ল'ম? ভূমি আমি EC-কে ল'ম, ঠিক আছে। ভূমি আমি EC-কে ল'ম, ঠিক আছে। যিহেতু তোমাৰ EC বাহুৰ ওপৰত আমি EC মানে এই DEC ত্ৰিভুজটোৰ ভিতৰত এনেকুৱাকে আমি লম্ব অংকন কৰিব নোৱাৰো, কাৰণ 90 ডিগ্ৰী নহয়। সেইকাৰণে আমি এই বিন্দুটোক আমি আগবঢ়াই দিলো, আৰু তেতিয়া আমি দেখা পালো সেই DM ডাল ইতিমধ্যে কি হৈছে, লম্ব হিচাপে আছে। আমি এক্সট্ৰাকে আৰু অংকন কৰিব নালাগে, হয়নে? তো গতিকে DEC ত্ৰিভুজৰ কাৰণেও আমি কি কৰিম, আমি এই DM ডালকে আমি কি হিচাপে ল'ম, আমি লম্ব হিচাপে ল'ম,
বুজি পাইছা? গতিকে আমি কি লিখিম যে ত্ৰিভুজ DEC কালি, ঠিক আছে, বা AR ব্ৰেকেটত আমি DEC বুলি লিখি দিব পাৰো। মই ইতিমধ্যে ক'লোৱে তোমালোকক শৰ্টকাটত আমি লিখিব পাৰো, ঠিক আছে। ইকুৱেল টু কি হ'ব তেতিয়াহ'লে? ইকুৱেল টু হ'ব 1/2 ইনটু 1/2 ইনটু কি হ'ব তোমাৰ DM ইনটু কি হ'ব EC, হয় নাই? DM কেনেকে হ'ল বুজি পালা তোমালোকে, ঠিক আছে। এইটো এটা স্থূলকোণী ত্ৰিভুজ, মই ইতিমধ্যে ক'লোৱে তোমালোকক স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কেনেকে আমি লম্বডাল আঁকিব পাৰো, ঠিক আছে। তো গতিকে হ'ব DM ইনটু EC। তো আমি লিখি দিলো DM ইনটু EC বা EC ইনটু DM, আমি এনেকেও লিখিব পাৰো, একে কথা। ভূমিডাল আগত লিখিব পাৰো আমি, তাৰপিছত লম্বডাল পিছত লিখি দিব পাৰো DM হ'ল। এতিয়া আকৌ আমি কি ল'ব লাগিব ইয়াতে? আমি এই যে AD ত্ৰিভুজটো লৈছিলো আমি, হয়নে? এতিয়া AD ত্ৰিভুজটোত আমি ইয়াতেতো দুডাল লম্ব অংকন কৰিছো, হয় নাই? মনত আছে তোমালোকৰ? তো দুডাল লম্ব অংকন কৰোতে আমি প্ৰথমতে কি ললো? আমি প্ৰথমতে ললো এই DM ডালক, হয়নে? DM ডাল লম্ব হিচাপে লৈছিলো আৰু এই ডালক আমি কি লৈছিলো? আমি ভূমি হিচাপে লৈছিলো। এইবাৰ আমি কি কৰিম? এইবাৰ আমি EN ডালক কি কৰিম? আমি লম্ব হিচাপে ল'ম। আৰু EN ডাল কোনটো বাহুৰ ওপৰত আছে বাৰু? এই AD বাহুৰ ওপৰত আছে, হয়নে? AD বাহুৰ ওপৰত আছে। তো গতিকে আমি AD ডালক কি ল'ব লাগিব? ভূমি হিচাপে ল'ব লাগিব, ঠিক আছে। তো আকৌ আমি সেই AD ত্ৰিভুজটো আমি লৈ আনো, ঠিক আছে। তো আমি লিখিম এবাৰ যে ত্ৰিভুজ AD কালি আকৌ আমি লিখিম সমান কি হ'ব এবাৰ 1/2 ইনটু 1/2 ইনটু কি হ'ব AD মানে ভূমি, আৰু EN কি হ'ব? লম্ব বা উচ্চতা, ঠিক আছে। AD ইনটু EN, AD ইনটু EN, ঠিক আছে। তো আমি এইখিনি কি কৰিলো? এইটোক আমি সমীকৰণ 1 বুলি ক'লো, এইটোক আমি সমীকৰণ 2 বুলি ক'লো, এইটো আমি সমীকৰণ 3 বুলি ক'লো, ঠিক আছে। এতিয়া তাৰ পিছত আকৌ এটা ত্ৰিভুজ আছে আমাৰ। কোনটো ত্ৰিভুজ আছে? এই BDE ত্ৰিভুজটো চোৱাচোন তোমালোকে, মন কৰিছা? BDE ত্ৰিভুজ, ঠিক আছে। এই ত্ৰিভুজটো এটা স্থূলকোণী ত্ৰিভুজ, হয় নাই? যেনেকে DEC ত্ৰিভুজটো এটা স্থূলকোণী ত্ৰিভুজ আছিল, তেনেকে DBE যিটো ত্ৰিভুজ, সেই ত্ৰিভুজটো এটা কি হয়? এটা স্থূলকোণী ত্ৰিভুজে হয়, হয়নে? গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰো? এই D বাহুডালক বা এই BD বাহুডালক আমি D বিন্দুৰ পৰা অকমান যদি ওপৰত আগবঢ়াই দিওঁ, তেন্তে এই বিন্দুলৈকে যাব। আৰু এই বিন্দুলৈকে গৈ যাওঁতে আমি দেখা পালো যে তাত ইতিমধ্যে এডাল লম্ব অংকন কৰা আছে। কোনডাল? এই EN ডাল অংকন কৰা আছে, হয়নে? গতিকে আমি এই BDE ত্ৰিভুজটোৰ ক্ষেত্ৰতো আমি ENক লম্ব হিচাপে ল'ম, আৰু ভূমি কাক ল'ম? আমি এই BD কে ল'ম ভূমি হিচাপে, ঠিক আছে। বুজি পালা সকলোৱে? এতিয়া তাৰপিছত আমি কি লিখিম? আমি লিখিম যে ত্ৰিভুজ BDE, ঠিক আছে। BDE ত্ৰিভুজটোৰ কালি কি হ'ব তেতিয়াহ'লে? সমান 1/2 ইনটু BD ইনটু কি হ'ব? ইনটু BD, আৰু BDৰ ওপৰত কোনডাল লম্ব? EN ডাল লম্ব, ঠিক আছে। তো আমি ল'ম ইনটু EN হ'ল। এইটোক আমি সমীকৰণ আমি 2 বুলি কৈ, 4 বুলি কৈ থলো, 2 নহয় 4, ঠিক আছে। এতিয়া নেক্সট ষ্টেপ, এইখিনিলৈকে হৈ গ'ল। আমি 4টা ত্ৰিভুজৰ কালি উলিয়ালো, সকলোৱে বুজি পাইছা ভালদৰে, ঠিক আছে। ওকে, এতিয়া নেক্সট ষ্টেপত কি কৰিম চাবা। ষ্টেপ ৱাইজ তোমালোকে মনত ৰাখিবা বস্তুবোৰ, ঠিক আছে। তো নেক্সট ষ্টেপত আমি কৰিম যে এই যে সমীকৰণ কেইটা আমি ললো, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, হয়নে? আমি কি কৰিম এতিয়া? আমি তোমাৰ এই সমীকৰণ 1 আৰু সমীকৰণ 2 আমি কি কৰিম? হৰণ কৰিম, ঠিক আছে। সমীকৰণ 1ক সমীকৰণ 2ৰে হৰণ কৰিম, ঠিক আছে। কিয় হৰণ কৰিম চোৱা, কাৰণ আমাক প্ৰমাণ কি কৰিব দিছে বাৰু? আমাক প্ৰমাণ এইটোৱে কৰিব দিছিল যে AD বাই DB ইকুৱেল টু কি হয়? AE বাই EC বুলি আমাক প্ৰমাণ কৰিব দিছিল, হয়নে? এতিয়া ইয়াত আমি কি চাম? ইয়াত তোমাৰ আমি এনেকে চাম যে ইয়াত তোমাৰ প্ৰথম যিটো আমাৰ ত্ৰিভুজৰ কালি লৈছো, তাতে AE ডাল আছে, আৰু দ্বিতীয়ত কি আছে? দ্বিতীয়ত তোমাৰ EC ডাল আছে। তো আমি যদি এই ত্ৰিভুজ দুটাৰ যদি আমি কালি লৈ লওঁ, তেতিয়াহ'লে আমি তাৰ পৰা AE আৰু EC আমি তাৰ অনুপাত এটা পাই যাম, আৰু বেলেগো পাম কিবা কিবি।
তো সেইবিলাক আমি কেনেকে কি কৰো আমি সেইটো চাম ঠিক আছে কিন্তু আমাৰ মেইন উদ্দেশ্য কি যে এই আৰু ইচিৰ এই অনুপাতটো আমাক লাগে সেই অনুপাত লগা কাৰণে আমিতো হৰণ কৰিব লাগিব ন হয় নাই তো হৰণ কৰিলেহে অনুপাত পাম ঠিক আছে গতিকে সমীকৰণ 1ক আমি সমীকৰণ 2ৰে আমি কি কৰি দিম আমি হৰণ কৰি দিম এতিয়া বুজি পাইছা তো আমি লিখিম এতিয়া যে এতিয়া সমীকৰণ 1 হৰণ সমীকৰণ 2 তাৰমানে এনেকেও লিখিব পাৰো আমি সমীকৰণ 1 হৰণ সমীকৰণ 2 কি হ'ব আমি প্ৰথম ত্ৰিভুজটো চাও প্ৰথম মানে সমীকৰণটো চাও এইটো সমীকৰণ তো আমি আমাৰ লেফট হ্যান্ড সাইডত কি আছে এডিৰ কালি মানে দুটা সমীকৰণৰে এডিৰ কালি আৰু ইপিনে ডিচিৰ কালি বুলি আছে লেফট হ্যান্ড সাইডত তো আমি হেতুৱে লিখিম যে এ আৰ মানে এডিৰ কালি আৰু তলত আমি লিখিম এ আৰ মানে কালি কাৰ কালি ডিইচিৰ ঠিক আছে ইকুৱেল টু ৰাইট হ্যান্ড সাইডত কি আছে মানে সোঁফালে কি আছে আমাৰ সোঁফালে আছে 1/2 ইনটু এ ইনটু ডিএম তো এইটো আমি ওপৰত লিখিম 1/2 ইনটু এ ইনটু ডিএম আমি লিখিব পাৰো আৰু তলত কি লিখিম 1/2 ইনটু কি আছে আমাৰ ইচি ইনটু ডিএম ঠিক আছে বুজি পাইছা সকলোৱে ইচি ইনটু ডিএম ইচি ইনটু ডিএম ঠিক আছে তো ইয়াৰ পৰা ডিএম কাটা কাটি যাব 1/2 আমাৰ কাটা কাটি গুচি গ'ল ঠিক আছে তো আমি তাৰ পৰা কি পালো তেতিয়া হলে আমি পালো যে ত্ৰিভুজ এডিৰ কালি হৰণ ত্ৰিভুজ ডিইচিৰ কালি সমান আমি কি পালো আমি এ ই বাই ইচি পালো তো এ ই বাই ইচি ঠিক আছে এইটো আমি সমীকৰণ 5 বুলি কৈ থলো বুজি পালো সকলোৱে ঠিক আছে ঠিক তেনেদৰে আমি কি কৰিম নেক্সট আমি 3 নম্বৰ সমীকৰণটো আৰু ইপিনে 4 নম্বৰ যিটো সমীকৰণ সিহঁতৰো আমি হৰণফলটো ল'ম ঠিক আছে আৰু সমীকৰণ 3 হৰণ সমীকৰণ 4 ইয়াতে যদি চাও আমি সমীকৰণ 3ত আমাৰ কি আছে ত্ৰিভুজ এডি আছে তো গতিকে ত্ৰিভুজ এডিৰ কালি হৰণ কি হ'ব হৰণ হ'ব ত্ৰিভুজ বিডিৰ কালি সমান ইপিনে কি আছে 1/2 ইনটু এডি ইনটু ইএন আছে তো আমি এইটো লিখিম 1/2 ইনটু এডি ইনটু ইএন আৰু ইপিনেও কি আছে 1/2 ইনটু বিডি ইনটু ইএন ঠিক আছে তো 1/2 কাটি দিলো ইএন কাটি দিলো ঠিক আছে থাকিল কি মই এফালে লিখি দিছো তলত মোৰ জাগা নাই তোমালোকে কিন্তু তলে তলে লিখিবা ঠিক আছে তো আমি কি পালো তেতিয়া হলে যে এডি ত্ৰিভুজৰ কালি হৰণ বিডি ত্ৰিভুজৰ কালি সমান আমি কি পালো ইপিনে এডি বাই ডিবি এডি বাই আমি এই বিডিটোক আমি ডিবি বুলিও লিখি দিব পাৰো ঠিক আছে ডিবি হল বুজি পালো আমি তো এইটোক আমি সমীকৰণ 6 বুলি কৈ থলো ঠিক আছে এতিয়া মন কৰা দুটা সমীকৰণতে এইটো এটা সমীকৰণ পালো আমি মই এনেকৈ বক্স বনাই দিছো দেই ঠিক আছে তোমালোকে বক্স নবনালেও হ'ব মই তোমালোকক বুজি পাবৰ কাৰণে বক্স বনাই দিছো বেলেগ এটা কালাৰ কৰি দিছো ৰবা হোৱাইট কালাৰ কৰি দিছো ঠিক আছে এইটো এটা আমি সমীকৰণ পালো 5 নম্বৰ সমীকৰণ আৰু আমি এইটো এটা সমীকৰণ পালো 6 নম্বৰ সমীকৰণ ঠিক আছে এটা এই সমীকৰণটোত তোমালোকে মন কৰা ইয়াতে আমি এ বাই ইচি পালো আৰু ইয়াতে আমি এডি বাই ডিবি পাইছো কিন্তু ঠিক আছে এতিয়া এই লেফট হ্যান্ড সাইডত যদি চোৱা এই সমীকৰণটোৰ লেফট হ্যান্ড সাইডৰ ওপৰত মানে লবত এডি ত্ৰিভুজৰ কালি আছে আৰু ইয়াতেও এডি ত্ৰিভুজৰ কালি আছে এতিয়া এডি ত্ৰিভুজ কোনটো বাৰু এডি ত্ৰিভুজটো এইটোৱে হয় হয়নে তো এডি ত্ৰিভুজৰ কালিটো এটাই হ'ব হয় নাই কালিটো আৰু বেলেগ বেলেগ হৈ নাযায় হয় নাই যিটো ত্ৰিভুজ সেই ত্ৰিভুজটোৰ কালিটো আমি এটাই পাম ঠিক আছে তুমি যেনেকে তুমি কালিটো নোলোৱা কিয় আমি মানে কালিটোৰ পৰিমাণটোতো আমি একে পাম ঠিক আছে তো গতিকে আমি ইয়াতে এই যি দুটা লব
এডি আৰু এডি ত্ৰিভুজৰ যি দুটা কালি আমি লিখিছো ইয়াতে সেই লব দুটা মানে সমান বুলি ক'ব পাৰো আমি ঠিক আছে মানে সমীকৰণ দুটাৰ যিটো লেফট হেণ্ড চাইড সেই লেফট হেণ্ড চাইডৰ এই লব দুটা এইটো আৰু এইটো এই লব দুটা সমান সেইখিনি আমি বুজি পালো এতিয়া নেক্সট চাবা এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইখিনি বহুতে বুজি নোপোৱা ঠিক আছে বহুতে বুজি নাপাই কি কৰা তোমালোকে ডাইৰেক্টলি মুখস্থ কৰি থোৱা ঠিক আছে বা এনে মনত ৰাখি থোৱা বস্তুটো ঠিক আছে এতিয়া এই ত্ৰিভুজ দুটা যদি কালি চোৱা তুমি ডি চি আৰু বিডি ঠিক আছে এইখিনি বস্তু ভালদৰে মন কৰিবা ডি চি আৰু বিডি ত্ৰিভুজ দুটাৰ যদি আমি কালি চাওঁ কোন দুটা ত্ৰিভুজ বাৰু এইটো হ'ল আমাৰ ডি চি ত্ৰিভুজ এইটো হয়নে আৰু এটা হ'ল কি বিডি ত্ৰিভুজ ঠিক আছে মই কৈছো যে এই ত্ৰিভুজ দুটাৰ কালি মানে ত্ৰিভুজ দুটা এনেকুৱাকে আছে ঠিক আছে তাৰমানে এইটো হ'ল এটা ত্ৰিভুজ এইটো আমি ডি ই বি বুলি ক'লো আৰু এনেকুৱাকে আছে তোমাৰ এইটো আমি তোমাৰ চি বুলি ক'লো আৰু এটা বি চি বাহুডাল আছে ঠিক আছে এনেকুৱাকে থকা বুলি ভাবিলো তো এই যি দুটা ত্ৰিভুজ এই বি ডি ই আৰু ডি ই চি এই ত্ৰিভুজ দুটাৰ মই কালি ইয়াতে সমান বুলি আমি ক'ব পাৰো কিয় ক'ব পাৰো বাৰু ঠিক আছে এই কনচেপ্টটো তোমালোকে ভালদৰে বুজি নোপোৱা বহুতে ঠিক আছে তো এতিয়া মই তোমালোকক এই কনচেপ্টটো ভালদৰে বুজাই দিম ঠিক আছে একদম সহজ বস্তু এটা আৰু এই কনচেপ্টটোৰ এনেকুৱা নহয় যে অকল এই তোমালোকক এই উপপাদ্যটোতে লাগিব বেলেগ বেলেগ অংকটো তোমালোকক কিন্তু লাগিব ঠিক আছে চাবা এতিয়া তোমালোকে মন কৰা এই ত্ৰিভুজ দুটা এই ডিই বি আৰু ডিই চি এই ত্ৰিভুজ দুটা এই ডিই আৰু বি চি বাহু দুডালৰ মাজত নাই জানো বা ডিই আৰু বি চি এই ৰেখাখণ্ড দুডালৰ মাজত নাই জানো আছে হয়নে ডিই আৰু বি চি এই ৰেখাখণ্ড দুডালৰ মাজতে আছে আকৌ ডি আৰু বি চি কি হয় বাৰু ডি আৰু বি চি এডালে আনডালৰ লগত সমান্তৰাল ঠিক আছে বস্তুটো ধৰিব পাৰিছা এই কনচেপ্টটো তোমালোকে একদম ভালদৰে মন কৰিবা ঠিক আছে আমি এইটো উপপাদ্য বুলিও ক'ব পাৰো ওকে তো আমাৰ তাত ধৰা হ'ল দুডাল এনেকুৱাকে সমান্তৰাল এনেকুৱা ৰেখা দুডাল আছে ঠিক আছে এতিয়া আমি কি কৰিলো ধৰা হ'ল এইডাল এ বি এনে নাম দিছো আৰু মই ঠিক আছে এইডাল হ'ল ধৰা এম এন বুলিয়ে ক'লো দিয়া মই ওকে এতিয়া মই কি কৰিলো এই এম এনৰ এম বিন্দুৰ পৰা মই ইয়াতে এনেকুৱাকে এম এনৰ এম বিন্দুৰ পৰা মই ইয়াতে এনেকুৱাকে এটা ত্ৰিভুজ অংকন কৰিলো ঠিক আছে এই ত্ৰিভুজটোৰ নাম দিলো ধৰা মই এম যিকোনো এটা নাম দিলো আৰু এম অ' এন দিলো দিয়া ঠিক আছে আৰু এটা ত্ৰিভুজ অংকন কৰো আৰু এটা এনেকুৱাকে ত্ৰিভুজ অংকন কৰিলো ধৰা ঠিক আছে এইটোৰ নাম দিলো আমি পি বুলি তাৰমানে এম পি এন আৰু যদি ইচ্ছা আছে আৰু অংকন কৰা এনেকুৱাকে অংকন কৰিলো এইটোৰ নাম দিলো ধৰা মই এছ বুলি তো এম এছ এন এই যে ত্ৰিভুজবিলাক অংকন কৰিছো মই বা আৰু যদি অংকন কৰিব ইচ্ছা আছে আৰু কৰা এনেকুৱাকে এটা অংকন কৰিলো ধৰা ঠিক আছে বা এনেকুৱাকে এটা অংকন কৰিলো ধৰা তো এই যে ত্ৰিভুজবিলাক অংকন কৰিছো তোমালোকে মন কৰা আমি ইয়াতে এই এম এন যিডাল আমি ৰেখা লৈছো হয়নে সেই ৰেখাডালৰ বা সেই ৰেখাখণ্ডডালৰ এম বিন্দু আৰু এন বিন্দুক আমি লৈছো ঠিক আছে মানে প্ৰত্যেকটো ত্ৰিভুজৰে কি হয় যে এই ত্ৰিভুজৰে এটা বাহু এম এন যিমান ইয়াতে আমি ত্ৰিভুজ অংকন কৰিছো এম এন এটা বাহু আৰু প্ৰত্যেকটো ত্ৰিভুজৰ শীৰ্ষবিন্দু এটা কি হৈছে এই এ বি বাহুডালৰ বা এ বি এই ৰেখাখণ্ডডালৰ ওপৰত আছে ঠিক আছে য'ত ত'ত থাকিব পাৰে ইয়াতে এইটো বিন্দু এটা আছে এইটো আছে এইটো আছে এইটো আছে এইটো আছে য'ত ত'ত থাকিব পাৰে এতিয়া সেই ত্ৰিভুজবোৰৰ যিবোৰ কালি হ'ব সেই কালিবোৰ ইয়াতে সদায় সমান ঠিক আছে সেই সদায় সমান এতিয়া কিয় হয় সমান তোমালোকৰ কিতাপত লাইনটো ধুনীয়াকে লিখা আছে ঠিক আছে যে দুডাল সমান্তৰাল ৰেখাৰ মাজত যদি আমি ত্ৰিভুজ অংকন কৰো তেতিয়াহ'লে এই ত্ৰিভুজৰ কালি সদায় সমান হয় এতিয়া কিয় সমান সেইটো কিন্তু তোমালোকক কি হয় সেইটো তোমালোকে জনাটো উচিত বুজি পাইছানে তোমালোকে বহুতে নাজানা এইটো ঠিক আছে তো কিয় সমান হয় চোৱা মই ইয়াতে ইমানবোৰ ত্ৰিভুজ অংকন কৰিলে তোমালোকে ধৰিব নোৱাৰিবা মই ইয়াতে যিকোনো দুটা ত্ৰিভুজ অংকন কৰিছো ঠিক আছে মই বাকীখিনি মুছি দিওঁ ওকে হৈ যাব ঠিক আছে দুটা ত্ৰিভুজ এটা হ'ল এম অ' এন আৰু এটা হ'ল এম পি এন এতিয়া এই দুটা ত্ৰিভুজৰে আমি যদি ভূমিক যদি আমি এম এন যদি ভূমি বুলি ভাবি লওঁ
কাৰণ দুটা ত্ৰিভুজৰে আমাৰ কি হৈ আছে তোমাৰ এডালে বাহু আছে, এডাল মানে কমন বাহু আছে, আমি ক'ব পাৰো সাধাৰণ বাহু, এন ডাল সাধাৰণ বাহু হয়, ঠিক আছে। আৰু লগতে আমি কি জানো যে দুডাল সমান্তৰাল ৰেখা যদি হয়, সমান্তৰাল ৰেখাৰ অৰ্থটো কি, যে সমান্তৰাল ৰেখাৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্বটো সদায় কি হয়, সদায় সমান। এতিয়া দূৰত্ব মানে সদায় আমি কি বুজো, দূৰত্ব মানে সদায় লম্ব দূৰত্বৰ কথা বুজো, ঠিক আছে। তাৰমানে এনেকুৱা কেতিয়াও নহয় যে দুডাল ধৰা সমান্তৰাল ৰেখা আছে, মই যদি কওঁ যে দুডাল এই সমান্তৰাল ৰেখা দুডালৰ মাজৰ দূৰত্ব সদায় সমান, তেতিয়াহে আমি সমান্তৰাল বুলি ক'ব পাৰিম। তো দূৰত্ব মানে এনেকুৱা নহয় তুমি এই সমান্তৰাল এই ৰেখাডালৰ এইটো এটা বিন্দু ললা আৰু এই ৰেখাডালৰ তুমি এইটো এটা বিন্দু ললা, এই দূৰত্বটো ললা, বা তুমি আকৌ তুমি ইয়াতে এটা বিন্দু ললা, ইয়াতে এটা বিন্দু ললা, এই দূৰত্বটো ললা, এইটো দূৰত্বৰ কথা কোৱা নাই, ঠিক আছে। আমাৰ যেতিয়া দূৰত্বৰ কথা আহে আমি সদায় কি দূৰত্ব লওঁ, আমি লম্ব দূৰত্বহে লওঁ, ঠিক আছে। তোমালোকে ক্লাছ 9ত বৃত্ত চেপ্টাৰটোতো তোমালোকে পাইছা, ঠিক আছে। দূৰত্বৰ ওপৰত তোমালোকে বহুত কেইটা উপপাদ্য পাইছা। তো এইটো ললে কেতিয়াও সমান নহয়, বুজি পাইছা নাই। এনেকে যদি তুমি দূৰত্ব জুখিব যোৱা দুডাল সমান্তৰাল ৰেখাৰ মাজত, তেতিয়া কেতিয়াও সমান নাপাবা, ঠিক আছে। দূৰত্ব মানে কি, দূৰত্ব মানে হৈছে লম্ব দূৰত্ব। লম্ব মানে এনেকুৱাকে তুমি 90 ডিগ্ৰী কোণ কৰি থাকিব লাগিব, এতিয়াতে এনেকুৱাকে 90 ডিগ্ৰী কোণ কৰি আছে, বা এইডালেও তোমাৰ এনেকুৱাকে 90 ডিগ্ৰী কোণ কৰি আছে, বুজি পাইছা। তো ইয়াতে যদি মই কওঁ যে অ বিন্দুৰ পৰা মই যদি এটা লম্ব অংকন কৰো ইয়ালৈকে, এইডালকে মই লম্ব দূৰত্ব বুলি ক'ব পাৰিম, বা পি বিন্দুৰ পৰা মই যদি লম্ব অংকন কৰো তেতিয়া এইডালকে মই লম্ব দূৰত্ব বুলি ক'ব পাৰিম। এতিয়া মন কৰা তোমালোকে যে এই লম্ব কেইডাল এই ত্ৰিভুজ দুটাৰ কি হয়, এন বাহুৰ ওপৰত থকা উচ্চতা বা লম্ব নহয় জানো, হয়। আকৌ ত্ৰিভুজৰ কালি কি হয়, 1/2 ইনটু কি হয়, ভূমি পূৰণ উচ্চতা। যদি মই ত্ৰিভুজ দুটাৰ ভূমিক যদি মই এন বুলি লৈ লওঁ, তাৰমানে এন এটাই বাহু, হয় নাই, দুটা ত্ৰিভুজৰ কাৰণে ভূমি বুলি লৈ লৈছো এনক। আৰু MON ত্ৰিভুজটোৰ কাৰণে মই কি ললো, মই ইয়াতে অ ধৰা অ আৰ ডাল ললো মই লম্ব বুলি, আৰু ইপিনে MPN ত্ৰিভুজটোৰ কাৰণে মই ধৰা PS ডালক মই কি ললো, মই লম্ব বুলি ললো। এতিয়া এই OR আৰু PS সমান নহব জানো, সমান হব। কিয় সমান, কাৰণ আমি জানো যে দুডাল সমান্তৰাল ৰেখা, এই দুডাল AB আৰু MN, তো সমান্তৰাল হলে ইহঁতৰ মানে কি লম্ব দূৰত্ব সমান, তাৰমানে OR আৰু PS সমান। গতিকে এই দুটা ত্ৰিভুজৰে তোমাৰ ভূমি এডালে, ঠিক আছে, MN ডাল ভূমি, তো ভূমিটো সমানে হৈ গল, আৰু লগতে এই লম্ব দুডালো সমান, তাৰমানে উচ্চতাও সমান। তাৰমানে এই ত্ৰিভুজ দুটাৰ কি হব, কালি সদায় সমান হব, বুজি পাইছা। আৰু অকল এই ত্ৰিভুজ দুটাই নহয়, মই ইয়াতে যিমানবোৰ ত্ৰিভুজ অংকন কৰি দিছিলো সেই গোটেই ত্ৰিভুজবোৰৰ কালিয়ে ইয়াতে সমান। কিয় সমান হল বুজি পালা, ঠিক আছে। কনচেপ্টটো ভালদৰে ক্লিয়াৰ হৈছে তোমালোকৰ, ওকে। তো সেই সেম কনচেপ্টটোৱে আমি ইয়াতেও ব্যৱহাৰ কৰিম, বুজি পাইছা, সেই সেম কনচেপ্টটোৱে আমি ইয়াতেও ব্যৱহাৰ কৰিম। তো এতিয়া চোৱা, ইয়াতে এই ডি আৰু বি চি সমান্তৰাল নহয় জানো, হয়। আৰু এই এইটো ত্ৰিভুজ BDE এই ত্ৰিভুজটো আৰু DEC এই ত্ৰিভুজ দুটা, যি দুটা ত্ৰিভুজ আমি ললো কালি, সেই ত্ৰিভুজ দুটা এই ডি আৰু বি চিৰ মাজতে নাই জানো, আছে। তো এই দুটা ত্ৰিভুজৰ কাৰণে এডাল সাধাৰণ বাহু আছে, সাধাৰণ বাহু কোনডাল বাৰু, মন কৰিব পাৰিছানে। এই ডি ডাল দুটা ত্ৰিভুজৰ কাৰণে সাধাৰণ বাহু, হয়নে, কাৰণ BDE লওঁতেও তুমি ডি বাহুডাল পাইছা, DEC লওঁতেও তুমি ডি বাহুডাল পাইছা, তাৰমানে দুটা ত্ৰিভুজৰ কাৰণে এই ডি ডাল কি সাধাৰণ বাহু। আৰু যিহেতু ডি আৰু বি চি সমান্তৰাল, গতিকে দুটা ত্ৰিভুজৰ ক্ষেত্ৰতে আমি যদি এই সমান্তৰাল বাহু দুডালৰ মাজত বা সমান্তৰাল ৰেখাখণ্ড দুডালৰ মাজত যদি আমি লম্ব অংকন কৰো, সেই লম্ববোৰটো সদায় সমানে হব ন, হয়নে নাই, সেই লম্ববোৰটো সদায় সমানে হব, ঠিক আছে। গতিকে সমান হব, গতিকে আমি কব পাৰো যে এই DEC আৰু BD ত্ৰিভুজ দুটাৰ কালিও কি হব তেতিয়াহলে, সমান হব, ঠিক আছে। বুজি পালো আমি। তো এতিয়া আমি তাৰ মানে কি পালো, এই যে আমি সমীকৰণ দুটা লৈছিলো, সমীকৰণ 5 আৰু সমীকৰণ 6, AD আৰু AD টো সমান বুলি কলো এই মাত্ৰ, হয় নাই, একেটাই ত্ৰিভুজ। আৰু লগতে DEC আৰু BDও কি হব, সমান হব এই ইহঁত দুটাৰ কালি। কিয় হব মই ইয়াতে লিখি দিছো, ঠিক আছে। চোৱা, আমি দেখিছো যে ত্ৰিভুজ BD আৰু ত্ৰিভুজ DECৰ একে ভূমি ডিৰ ওপৰত আছে, হয়নে, আৰু লগতে BC আৰু D সমান্তৰাল ৰেখা দুডালৰ মাজত অৱস্থিত, গতিকে
আমি ক'ব পাৰো যে এতেকে আমি কি ক'ব পাৰো, এতেকে ত্ৰিভুজ BDE DEC টো আগত লিখো বাৰু, ঠিক আছে, কাৰণ সমীকৰণৰ ফাৰ্ষ্টতে DEC আছে। DEC ইমানৰ এইটোৰ কালি আৰু কাৰ কালি, ত্ৰিভুজ BDE ৰ কালি এই ত্ৰিভুজ দুটাৰ কালি সমান, হয়নে? গতিকে আমি সমীকৰণ দুটাত আমি লেফট হেণ্ড সাইড দুটা সমান সমান পালো, হয় নাই? এইখিনি বস্তু আৰু এই বস্তুখিনি এই গোটেইখিনি সমান নহয় নে? সমান হয়। যদি দুটা সমীকৰণৰ লেফট হেণ্ড সাইড দুটা সমান হয়, তেন্তে ৰাইট হেণ্ড সাইড দুটাও সমান বুলি আমি ক'ব পাৰো ক'ব আমি, ঠিক আছে। তো গতিকে আমি লিখিম যে এতেকে সমীকৰণ 5 বা সমীকৰণ বুলি লিখি দিয়া, তাত লিখি দিব পাৰা। এতেকে সমীকৰণ 5 আৰু 6ৰ পৰা আমি কি পাম যে সমীকৰণ 5ত কি আছিল, AE by EC, তো আমি লিখিম AE by EC সমান কি হ'ব, সমান AD by কি হ'ব ইয়াতে, AD by DB, AD by DB, ঠিক আছে। হৈ গ'ল প্ৰমাণ। বা তোমালোকে যদি ভাবা AD by DB টোক আগত লৈ আনিম, তো আনিব পাৰা, ঠিক আছে। তাৰমানে AD by DB সমান কি হ'ব, AE by EC, বুজি পাইছা? তো আমি লিখি দিম ইয়াতে প্ৰমাণিত। হৈ গ'ল আমাৰ প্ৰমাণ। এইটোৱেতো আমাক প্ৰমাণ কৰিব দিছিল, হয় নাই? AD by DB ইকুৱেল টু AE by EC বুলি প্ৰমাণ কৰিব দিছিল, আৰু এইটোৱে আমি প্ৰমাণ কৰি দেখুৱালো, ঠিক আছে। বুজি পাইছা সকলোৱে? চ' ভিডিঅ'টো অলপ লম্বা হৈছে, ঠিক আছে। তো তোমালোকে জনাবা যে বুজি পালানে নাই, আৰু যদি তোমালোকৰ কিবা ডাউট ৰৈ গৈছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত মোক জনাবা, মই সেইখিনি বস্তু আৰু এবাৰ বুজাই দিম, তোমালোকে টেনশ্যন ল'ব নালাগে, ঠিক আছে। আৰু যদি তোমালোকে নোটখিনি লিখিম বুলি ভাবা, মই এবাৰ ভালদৰে দেখাই দিছো তোমালোকক। তো ইয়াৰ পৰা আৰম্ভ আমাৰ প্ৰমাণটো এইখিনি, তাৰপিছত এইখিনি, তাৰপিছত এইখিনি, আৰু তাৰপিছত এইখিনি, ঠিক আছে। ইয়াতে আমাৰ প্ৰমাণটো শেষ। চ' থেংক ইউ, আজিৰ ভিডিঅ'টো ইমানতে আছিল, আৰু নেক্সট ক্লাছত আমি আৰু বেলেগ বেলেগ কিছুমান অংক কৰিম, লগতে MCQ ৰেডি কৰি আছো মই প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে, MCQ আহিব, ঠিক আছে। ইতিমধ্যে 3-4টা চেপ্টাৰৰ MCQ মই দিছো, তোমালোকে ভিডিঅ'খিনি চাবা, ঠিক আছে। বহুত গুৰুত্বপূৰ্ণ MCQ দিছো। আৰু লগতে মই ইতিমধ্যে ক'লোৱে ভিডিঅ'টোৰ আগত যে আমাৰ এপ লঞ্চ হৈ আছে অতি সোনকালে, জুলাই নহ'লে আগষ্ট, ঠিক আছে। মেক্স টু মেক্স আগষ্টত আমাৰ এপ লঞ্চ হৈ যাব। চ' তোমাৰ এপ লঞ্চ হোৱাৰ পিছত তোমালোকে ডিৰেক্টলি এপৰ ভিতৰতে ক্লাছ কৰিব পাৰিবা, ঠিক আছে। আৰু আমি লাইভ ক্লাছ ল'ম, ঠিক আছে। কাৰণ কি হয় যে ভিডিঅ'ত বা তোমালোকে ভিডিঅ'বোৰ চাই বা কি হয় যে ভিডিঅ'ত যদি ছাপ'জ তুমি চালা, কিবা বুজি নাপালা, বুজি নোপোৱাৰ পিছত কিবা ধৰা তোমাৰ ডাউট থাকি গ'ল, কিবা হ'ল, তো সুধিবৰ কাৰণে তোমালোকে বহুতে সংকোচ কৰা, বুজি পাইছা ন? তো লাইভ এটা যদি লোৱা যায়, বা ক্লাছবোৰ যেতিয়া তুমি লাইভ ক্লাছৰ জৰিয়তে যেতিয়া বুজিবা, তেতিয়া ডাউটবোৰ তোমাৰ লগালগ কি হৈ যায়, ক্লিয়াৰ হৈ যায়, বুজি পাইছা? আৰু আমি ভাবি আছো যে আমি লাইভ ক্লাছবোৰত আমি কি কৰিম, আমি এনেকুৱা নহয় যে আমি 200-300 ষ্টুডেণ্টছক একেলগে লাইভ ক্লাছ কৰাই আছো, সেনেকুৱা আমি নকৰো, বা 1000 ষ্টুডেণ্টক একেলগে লাইভ ক্লাছ কৰাই আছো, সেনেকুৱা নহয়। আমাৰ মেক্স টু মেক্স কি হ'ব, 20টা ষ্টুডেণ্ট থাকিব এটা বেটছত, ঠিক আছে। সেই 20টা ষ্টুডেণ্টক আমি এটা বেটছ ল'ম আৰু সিহঁতক আমি শিকাম। ঠিক তেনেকে আৰু নতুন বেটছ যদি ষ্টাৰ্ট হয়, তাতেও আমি 20টা ল'ম। তো 20টাকে আমি এটা বেটছ আমি ক্লিয়াৰ কৰি যাম। তেতিয়া কি হ'ব, তেতিয়া ষ্টুডেণ্ট কম থাকিব, টিচাৰজনে ভালদৰে তোমালোকক বুজাব পাৰিব, প্ৰত্যেকজনৰে যিখিনি ডাউট থাকে সেই ডাউটখিনিও চাব পাৰিব, ঠিক আছে। বুজি পাইছা? তো গতিকে তোমালোকে ভিডিঅ'বোৰ চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। আৰু অনলি 10ৰ নহয়, মই 9ৰো ভিডিঅ' লাহে লাহে লৈ আনিম, ঠিক আছে। 9ৰ যিখিনি ষ্টুডেণ্টছ আছা, 9ৰ ষ্টুডেণ্টছখিনিও তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ তোমালোকে ইতিমধ্যে ক্লাছ 10 পাবাই ন, হয় নে নাই?
তো গতিকে ক্লাছ 10তো লাগিবই গোটেইখিনি বস্তু, আৰু 9ৰো বাৰু মই যিমান পাৰোঁ সোনকালে মই আনি আছোঁ। থেংক ইউ।